নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টো টপিক হৈছে কি, ললিত দা আপুনি ভিডিঅ' কিয় নিদিয়া হ'ল? ট্ৰেইনিঙৰ ভিডিঅ' কিয় নিদিয়া হ'ল, সেইটোৱে টপিক হয়। ট্ৰেইনিঙৰ ভিডিঅ' কিয় নিদিয়া হ'ল? আজি বহুত দিন হ'ল আপুনি ট্ৰেইনিঙৰ ভিডিঅ' দিয়া নাই। আগতেতো ট্ৰেইনিঙৰ ভিডিঅ' কণ্টিনিউ আহি আছে, এতিয়া কিয় ট্ৰেইনিঙৰ ভিডিঅ' দিয়া নাই সেই কথাটো পাতিম। তাৰ আগতে মই আগৰ ভিডিঅ'টো কৈছোঁ, আকৌ কৈ দিছোঁ, মোৰ ফাৰ্মত মাত্ৰ 6জনী বৰ ছাগলী আছে এখন ফাৰ্মত বৰ্তমান। যিহেতু মোৰ পোৱালি গোটেইখিনি বিক্ৰী হৈ গ'ল, তাৰপিছত মোক সেইখন ফাৰ্মত 2জনী প্ৰেগনেণ্ট হ'বৰ কাৰণে যোৱা তাত আছে, আৰু মই ৰয়ক বেচিলোঁ, বাকী মোৰ পোৱালিখিনি চবকে বেচিলোঁ। ঠিক আছে, এতিয়া খালী মুঠাইত আপোনালোকে এইকেইটা ছাগলী দেখিব দেই। আগৰ ভিডিঅ'বিলাকত বহুত ছাগলী দেখিছিলে, চব জেগাই যাৰ ছাগলী আছিলোঁ চব পঠাই দিলোঁ, ডাঙৰ কৰিলোঁ, চবকে পঠাই দিলোঁ। এতিয়া আকৌ নেক্সট টাইম জন্ম হ'ব, তাৰপিছতহে। ঠিক আছে, 7জনী ছাগলী প্ৰেগনেণ্ট আছে। তাৰপৰা কি হয় আপোনালোকক নেক্সট টাইম ক'ম। আমাৰ দুইখন ফাৰ্ম মিলাই টোটেল এতিয়া বৰ্তমান ছাগলী 20জনীৰ ওপৰত আছে বৰ। আমাৰ টপিকটো আছিলে কি, ললিত দা আপুনি ভিডিঅ' কিয় নবনোৱা হ'ল? ট্ৰেইনিঙৰ ওপৰত, ট্ৰেইনিঙৰ পাৰ্টবিলাকত কিয় নবনোৱা হ'ল? চাওক, মোৰ ইউটিউব লাইফৰ জাৰ্ণি হৈছে আপোনাৰ 2019 মানৰ পৰা 2019 মানৰ পৰা মই আপোনাৰ ইউটিউব চেনেলত ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। আপোনালোকে আগৰ ভিডিঅ' চাব গ'লে 2019ত মোৰ প্ৰথম ভিডিঅ' যিবিলাক আছিলে, মই যিমান দিন পাইছোঁ শিকিছোঁ, শিকিছোঁ ত'ত শিকিছোঁ, অলপমান শিকি ছাগলী ফাৰ্মিঙৰ যিখিনি নলেজ হয়, সেইখিনি আজিৰ তাৰিখত ভগৱানৰ কৃপাত, ঈশ্বৰৰ আশীৰ্বাদত ইমানখিনি নলেজ আছে কি এটা PPR হোৱা ছাগলী মই আৰামছে ঠিক কৰি দিব পাৰোঁ। এটা PPR হোৱা ছাগলীও যদি PPR লাগি আছে, তাকো মই আৰামছে ঠিক কৰি দিব পাৰোঁ। ইমানখিনি কষ্টত যিমানখিনি পইচা খৰচ কৰিছোঁ, কিমানখিনি কি কৰিছোঁ, কিমান ক্ষতি হৈছে মোৰ, সেইখিনি চব হোৱাৰ পিছতো যিখিনি নলেজ মই আপোনালোকৰ আগত ইউটিউবত যেতিয়া এটা ভিডিঅ'ৰ ৰূপত মই দিওঁ, তাত মানে এটাই কথা হৈ যায় কি, ললিত ট্ৰেডাৰ এটা ফ্ৰড, ললিত এটা ট্ৰেডাৰ। মানে মই ট্ৰেডিং কৰাটোৱে মোৰ দুখ হ'ল, আৰু ট্ৰেডিং কৰাৰ কাৰণে মোৰ ভিডিঅ'বিলাকত মানে সেই নিচিনা কমেণ্টো আহে, দুই এটা ভাল কমেণ্টো আহে, আৰু সেই নিচিনা কমেণ্টো আহে, আৰু মানে কি হ'ল কি মোৰ ভিডিঅ'বিলাকো নচলে। মই চাওঁ যাৰ 7,000-8,000 মানে মাত্ৰ 7,000-8,000 ছাবস্ক্ৰাইবাৰ আছে, সেইবিলাকত আপোনাৰ মানে 1000 লাইক গুচি যায়, আৰু আপোনাৰ মানে 36,000, 24,000 সেনেকুৱা মানে মই চাওঁ আমাৰ অসমৰে চেনেল, সেইবিলাকতো মানে 6,000-7,000 মানে ছাবস্ক্ৰাইবাৰ, সিহঁতৰ সিমান গুচি যায়। কিন্তু মোৰ ভিডিঅ'বিলাক নাযায়। কিহৰ কাৰণে নাযায়? মোৰ ভিডিঅ'বিলাক মানুহৰ ওচৰত নোযোৱা নহয়, যায়ো, কিন্তু মানে মানুহবিলাকে কাৰোবালৈ শ্বেয়াৰ কৰি দিব লাগে, শ্বেয়াৰ নকৰে, বা ইয়াৰ ভিডিঅ' নাচাওঁ, ললিত নাথৰ ভিডিঅ' নাচাওঁ, ই ট্ৰেডাৰ হয়, সেই বস্তুটো লৈ মানে মোৰ 500-600 সেনেকুৱা ভিউজ আহে। তো ইমান কষ্ট কৰি পেলাই এটা ভিডিঅ' বনাওঁ, যিহেতু কোনোবা এজন মানুহ উপকৃত হ'ব বুলি ভাবি পেলাই ভিডিঅ' এটা বনাওঁ, তাত কমেণ্টবিলাকত চাওঁ, তাৰপিছত আপোনাৰ হেৰি কি কয়, এই ভিউজবিলাকত চাওঁ, এনেকুৱা বেয়া লাগে। সেইখিনি কাম কৰিবৰ কাৰণে সেইকাৰণে ইমান কষ্ট কৰোঁ নেকি? তো আচলতে মানে কি জানে, মই ইউটিউব চেনেল নকৰিলেও মই চলিব পাৰিম। ইউটিউবৰ মোক কেইটকা আহে? নাহে না। কিন্তু মই যিটো কষ্ট কৰি আছোঁ, সেইটো যদি ৰিটাৰ্ণ নাপাওঁ, কিহৰ কাৰণে মই কষ্ট কৰিম কওক? মোৰ যিকেইটা পেঞ্চন পাই আছোঁ, সেইকেইটা মোৰ ঠাইত এতিয়াও ইমানখিনি ছাগলী আছে, বা যিমানখিনি মোক ছাবস্ক্ৰাইবাৰ আছে, সেইখিনি মোৰ কাৰণে বহুত। আচলতে মই ভাবিব গ'লে সেইখিনিয়ে বহুত। মোৰ গৰু আছে, সেইখিনিয়ে মোৰ যিখিনি থাকিব লাগে, মই যিমানখিনি খাবলৈ দিবলৈ কাৰণে যিমানখিনি লাগে সিমানখিনি হৈ যাব। আৰু চাকৰি কৰোঁ বুলি ক'লে, মইতো চাওক 13 বছৰ 7 মাহৰ চাকৰি এৰি থৈ আহিছোঁ, ITBPত হেড কনষ্টেবল। চাকৰি কৰোঁ বুলি ক'লে ইতেই যায় আপোনাৰ, মই 2 দিন 4 দিন এসপ্তাহৰ ভিতৰত ৰেলত যায় আকৌ জইন কৰিব পাৰিম, য'ত মানে 26,000-27,000 দৰমহা সোমায়। কিন্তু মই কৈ আছোঁ কি, কড ফাৰ্মিং, যাতে মানে মই মোৰতো ইনকাম হ'বই, মোৰতো উন্নতি হ'বই হ'ব, মোৰ লগত যিখিনি মানুহ জড়িত আছে সেইখিনি মানুহ যাতে উন্নতি হয়। কিন্তু তাতে ইমান নিগেটিভিটি হ'লে কিয় ভিডিঅ' বনাব? ইমান সহজ নহয়। মই যদি ট্ৰেডিংটোও কৰি আছোঁ, ইমান সহজ নহয়। ৰাতি 2টা বাজিত উঠি যাই পেলাই প্লেটফৰ্মৰ পৰা ছাগলী আনা ইমান সহজ কথা নহয়। ফাৰ্মিং কৰি থকাটো ইমান সহজ কথা নহয়, বহুত ডাঙৰ লছ ঠেলিবলগীয়া হয়, জানেনে? বহুত মানুহ আছে, সময় নাই তেওঁলোকৰ। ফাৰ্মিং কৰি থকা মানুহ সময় নাই। মইতো এতিয়া যেন ভিডিঅ' বনাওঁ, মোক সময় আহিবলৈহে, মই সময় উলিয়াই পেলাইহে ভিডিঅ'বিলাক বনাওঁ। বহুত ডাঙৰ ফাৰ্ম আছে, তেওঁলোকে যদি ইউটিউব চেনেললৈ
ইউটিউবাৰবিলাকে যেতিয়া যাই পেলাই কয় না দাদা এনেকৈ তেনে আপোনাৰ ফাৰ্মৰ ভিডিঅ' এটা বনাবলৈ আছে, মোক সময় নহ'ব ভাইটি, মই সময় দিব নোৱাৰিম। মানে সময়টো দিব নোৱাৰি দিয়ে আৰু নিজৰ নলেজখিনিও কাৰো লগত শ্বেয়াৰ নকৰে। কোনোবাই কৰিলে কৰিছে, নকৰিলে নাই। এতিয়া যদি কোনোবাই নকয়, কোনোবাই কিবা কৰি আছে, কোনোবাই যেনেকুৱা ছাগলী জবেই নলওক, মোক কি আহে যায় কওক? মোক কিবা লছ হৈছে জানো? মোৰ একো লছ নাই। মই ধুনীয়াকৈ খাই আছোঁ, বৈ আছোঁ। মোৰ যিখিনি বস্তু মই সেইখিনিও যদি একো নকৰোঁ, মই খেতি কৰি আৰামছে খাব পাৰোঁ। মাছ পুহিও খাব পাৰোঁ। মাছ পুহিলেও মোৰ 5 লাখ টকা বছৰত ইনকম হ'ব। মোৰ ছাগলীখিনিৰ পৰাও মোৰ 5 লাখ টকা বছৰত ইনকম হ'ব। মোৰ গৰুখিনিৰ পৰাও মোৰ 2 লাখ টকা ইনকম হ'ব। তো কিহৰ কাৰণে মই ইউটিউবৰ পিছত লাগি যাওঁ? হাত ভৰি কুচাই লৈ নহয় না। কিন্তু ভাবোঁ কি মানুহ এজনে যোনজনে মোক ছাবস্ক্ৰাইব কৰি থৈছে বা যোনে চাব, এজন অসমীয়া হিচাপেহে মই সেই বস্তুটো আচলতে কামটো কৰি যাওঁ। আচলতে মই ট্ৰেডিং কৰি পেলাই যদি মানে 2 টকা ইনকম কৰিলোঁ বা মোৰ আজি লাইফষ্টাইলটো অকণমান চেঞ্জ হ'ল, সেইটো নহয়। মোৰ চাকৰি থকা হৈও এতিয়া মোৰ 72,000 মোৰ লগৰবিলাকে দৰমহা পাই আছে। চাকৰিত থকা হৈ মই যেতিয়া সম্পূৰ্ণ চাকৰি কৰিলোঁ, DC ৰেংকত ৰিটায়াৰ হ'লোঁ হয়। ডিপ'টি কমিশ্যনাৰ হৈ পেলাই মই ৰিটায়াৰ হ'লোঁ হয়। মই কাৰণ 19.5 বছৰমান বয়সতে মই চাকৰিত সোমাইছিলোঁ। তো বস্তুটো সেইটো হয়। মানে মোৰ ট্ৰেডিং কৰাৰ কাৰণে বা মই উন্নতি কৰাৰ কাৰণে, মই গড ফাৰ্মিং, বৰ ফুল ব্লাডত কাম কৰাৰ কাৰণে কি জানি মানুহে মানে ইয়াক মই আপোনালোকে অলপমান পুষ্ট কৰি দিলে, ইয়াক যদি অলপমান ছাপৰ্ট কৰি দিম, ওপৰলৈ গুচি যাব। মই ওপৰলৈ গুচি গ'লে কাৰোবাৰ ক্ষতি হ'ব নেকি? মোৰ চেনেলটো গ্ৰ' কৰিলে কাৰোবাৰ ক্ষতি হ'ব নেকি? নহয় না। লাভেই হ'ব। মোৰ পৰা 2টা কথা শিকিব পাৰিব। আৰু পাৰ্চনেলি যিবিলাক মানুহে মোক লগ কৰিছে আজিলৈকে, যিবিলাক মানুহে মোক আহি লগ কৰিছে, তেওঁলোকে জানে মই কেনেকুৱা। ৰাফ এণ্ড টাফ কথা কওঁ, সদায় ৰাফ এণ্ড টাফ। আমি ৰাফ এণ্ড টাফ এটা প্লেটফৰ্মত কাম কৰা হয় মানুহ। 19.5 বছৰ বয়সত এটা সৰু ল'ৰা থাকে, সেইখিনি সময়ত যেতিয়া এটা ৰাফ এণ্ড টাফ প্লেটফৰ্মত গ'লোঁ, তেতিয়াৰ পৰা কথাবিলাক ৰাফ এণ্ড টাফ হয় আমাৰ। ঠিক আছে, মুখত এটা পেটত এটা সেনেকৈ ক'ব নাজানো, ক'ম ডাইৰেক্ট ক'ম। কোনোবা বেয়া পাইছে পাইছে, ভাল পাইছে পাইছে। তো সেইটোৱে কথা হয়। সেইবিলাক ঢেৰ কথা ভাবি পেলাই মানে ভিউজবিলাক নাহে যেতিয়া, মানুহে নেচায়, ইমান কষ্ট কৰিবলৈ ভিডিঅ' বনোৱা কি লাভ বুলি সেইকাৰণে ভিডিঅ' চিডিঅ' নবনোৱা হ'লোঁ ট্ৰেইনিঙৰ ওপৰত। কিন্তু ট্ৰেইনিঙৰ ওপৰত ভিডিঅ' বনাওঁতে মানুহবিলাকে ভালো পাইছে, বহুতে কথা শিকিছেও তাৰ পৰা। ঠিক আছে, তো আপোনালোকে কমেণ্ট কৰিব। যদি 10টাও যদি কমেণ্ট আহে এইটোৰ ওপৰত বোলে দাদা আমি 10জনে হ'লেও চাম, তেতিয়াহ'লে 100% ভিডিঅ' বনাম। 10জনেও যদি চাম বুলি কয়, আপুনি বনাওক, আমি 10জনে চাম, ঐ যা, তেতিয়াহ'লে মই 100% ভিডিঅ' বনাম দেই। মোৰ কামটোপে মানুহে ছেটিফাই হ'ব লাগে যে হয় ললিতক কথাখিনি শুনি মই কিবা এটা পাইছোঁ, ললিত নাথৰ ভিডিঅ'বিলাক চাই মই কিবা এটা শিকিছোঁ, তেতিয়াহ'লে মই বনাই আছোঁ। তাত উল্টা পুল্টা কমেণ্ট, দালালহে তই, আমুকহে তই, তামুকহে তই, একো ফৰক নপৰে আচলতে। মোৰ একোৱে ফৰক নপৰে। কিন্তু হ'লেও মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এটা কাম কৰিবৰ কাৰণে যেতিয়া আহোঁ না, এটা কাম কৰিবৰ কাৰণে আহোঁ, টকা যদি মই ইনকম কৰি আছোঁ, এনেকৈ নহয় কি মই এনেকৈ বহি পেলাই টকা ইনকম কৰিছোঁ। ছাগলীটো আনিছোঁ তাতে, এটা ছাগলী ইয়াত আনি আপোনাৰ ছাগলীটো আনি তাক ৱেডাৰ সৈতে মেচিং কৰিবৰ কাৰণে আপোনাৰ কমচে কম 10-15 দিন লাগে। 10-15 দিনত সেই ছাগলীটোক 5টা বেজি দিব লাগে, বুজিলে? 5টা 25টা বেজি লাগে টোটেল। এদিনত 5টাকৈ বেজি দিব লাগিব, 5 দিন লাগিব, 25টা বেজি লাগে এটা ছাগলীক। তেতিয়া যাই পেলাই ছাগলীটো সাৰা হয়। আৰু এটা ছাগলী সাৰা কৰোঁতে 1000 টকা যায়, বুজিলেনে? তো সেই বস্তুটো হয়, সেইখিনি কাম কৰি আছোঁ। সদায় মানে মিছা কথা কোৱা মানুহৰ বস্তুবিলাক সদায় ওপৰলৈ উঠি যায়, সঁচা কথা কৈ পেলাই কাম কৰা মানুহ সদায় তললৈ নামি যায়। এইটো হৈছে, সদায় হৈ আছে, আজিও হৈ আছে, আগলৈও হৈ থাকিব, ফিউচাৰত সদায় হৈয়ে থাকিব, আগত পিছতো হৈ গৈছে এনেকুৱা। এটা সময় আহিব চিনি পাব, তেতিয়াহ'লে বহুত দেৰি হ'ব। এতিয়া মই যিখিনি কথা কৈ আছোঁ না, যিখিনি হেৰি কৰি আছোঁ, তেতিয়ালৈকে বহুত দেৰি হৈ যাব। মই নকওঁ কি মই একদম গাখীৰে ধোৱা হৈ আছোঁ, সেনেকুৱাও নহয়। কিন্তু আহি পেলাই পাৰ্চনেলি লগ কৰিব, মই আপোনালোকক যিখিনি কথা কওঁ, যিখিনি বুজি পাব, তেতিয়া আপোনালোকে গম পাব ললিত নাথে কি কৰি আছে, ললিত নাথ কি হয়। 80% মানুহৰ যিটো সপোন হয়, সেনেকুৱা সপোনৰ কাম এটা মই এৰি থৈ আহিছোঁ। এতিয়া যিটো কাম কৰি আছোঁ, 100% মানুহৰ সপোন হয় এখন ফাৰ্ম বনোৱা, সেইটো কাম কৰি আছোঁ। আৰু আনচাকচেছ নহয়, মই ছাকচেছ হয়, বুজিলেনে? তাতো ছাকচেছ আছিলোঁ, ইয়াতো ছাকচেছ হয়। আৰু মই ফিউচাৰত য'তেই কাম কৰিম তাতে ছাকচেছ হ'ম। কিহৰ কাৰণে? ধৈৰ্য আছে, ক্ষমতা আছে, চব আছে মোৰ লগত। খালি ইউটিউবত মই কিহৰ কাৰণে কাম, মানে ইমান যেন মানুহবিলাকে ইউটিউবত মোক সেইবিলাকখন কমেণ্ট কৰে,
বা মোৰ ভিডিঅ'বিলাকত যিমানটো মই কষ্ট কৰিবলৈ বনাওঁ ভিউজ নাপাওঁ সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব মন নোযোৱা হৈছে বাকী সেইখিনিয়ে কথা ক'লোঁ অলপমান মনবিলাকত ডাউন অলপমান নহয় বহুত ডাউন ইউটিউবটোক লৈ ৰাইজখনক লৈ সমাজখনক লৈ যিখিনি ইউটিউব সমাজৰ যিখিনি মানুহক লৈ মই সিহঁতক লৈ মই বহুত ডাউন সেই ডাউনটোৰ কাৰণে মই ইউটিউবত ভিডিঅ' দিয়া নাই ঠিক আছে আপোনালোকে কমেণ্ট কৰিব 10জনেও যদি কমেণ্ট কৰে ললিত দা ভিডিঅ' বনাব বুলি আপোনালোকৰ চবৰে দাদা হয় মই ললিত দা ঠিক আছে 39 বছৰ মোৰ বয়স হয় আৰু মই চবৰে দাদা হয় আপোনালোকৰ ঠিক আছে তো আপোনালোকে কমেণ্ট কৰিব ললিত দা ভিডিঅ' বনাব মই 100% ভিডিঅ' বনাম তেতিয়ালৈকে যাওঁ ঠিক আছে জয় আই অসম জয় জুবিন